নমস্কাৰ সকলোকে স্বাগতম জনাইছো আগন্তুক ডিএমই নন টেকনিকেলৰ যেটো গ্ৰেড 3 এক্সাম হ'ব লগা আছে 30 মাৰ্চত হ'ব তো তাৰ সহায়কৈ এই জেনাৰেল নলেজৰ কেইটামান কোৱেশ্চন আলোচনা কৰিবলৈ ওলাইছো আৰু ইয়াৰে আগতেও কেইটামান ভিডিও ইতিমধ্যে আপলোড কৰা হৈ গৈছে গতিকে যথেষ্ট উপকৃত হ'ব আপোনালোকে যোনে যোনে ডিএমই পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু লগতে কৈ থৈ দিও যে কোনো ডিএমই এক্সামৰ যিখিনি কোৱেশ্চন এতিয়া আলোচনা কৰিছো এইখিনি আগন্তুক পৰীক্ষাবিলাকত ইতিমধ্যে আহি গৈছে গতিকে যথেষ্ট এটা গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এই ভিডিওটো তো আপোনালোকে শেষলৈকে চাব আৰু প্ৰথমবাৰৰ বাবে যদি চেনেলটো চাই আছে তো সাবস্ক্ৰাইব কৰিব থব চেনেলটো নতুন নতুন ভিডিওৰ আপডেটখিনি পাই থাকিবলৈ তো আহক বৰ বেছি পলম নকৰি প্ৰথমটো কোৱেশ্চনৰ সৈতে আজি সেশনটো আৰম্ভ কৰো প্ৰথমটো কোৱেশ্চন আমাৰ জেনাৰেল সায়েন্সৰ ইম্পৰ্টেন্ট হয় এই সায়েন্সৰ কোৱেশ্চন আহে গতিকে আপোনালোকে ভালকৈ ৰিভিজন কৰক What is the largest organ in our human body? আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ বুলি ক'লে কোনটো হয় আমাৰ লিভাৰ হাৰ্ট স্কিন নে হেড কোনটো হ'ব শুদ্ধ অপচন হ'ব স্কিন to হৈছে আমাৰ দেহৰ আটাইতকৈ লাৰ্জেষ্ট অৰ্গান বুলি জনা যায় Next question Which blood group is called the universal donor Universal donor হিচাপে আমি কোনটো তেজৰ গ্ৰুপক জানো ব্লাড গ্ৰুপ A ব্লাড গ্ৰুপ B AB ব্লাড গ্ৰুপ B ব্লাড গ্ৰুপ O ইউনিভাৰ্সেল ডোনাৰ বুলি আমি এর শুদ্ধ অপশন হ'ব ব্লাড গ্ৰুপ O ইউনিভাৰ্সেল ডোনাৰ হয় আৰু ইউনিভাৰ্সেল একসেপ্টৰ বুলি ব্লাড গ্ৰুপ ইটো একসেপ্টৰ Next question chemical name of baking soda chemical name ki sodium chloride sodium chloro hypochlorite sodium bicarbonate none of the above কোনটো হ'ব ইয়াৰ অপচন হ'ব ইটো sodium bicarbonate মনত ৰাখিব sodium bicarbonate হৈছে বেকিং সোডাৰ chemical name Next, what is the chemical name of potassium? Potassium or chemical name ki? Na, Mg, K, P. Harnic symbol edu. Chemical symbol asalte chemical symbol. Chemical symbol abo potassium or K. Real it will magnesium. We say or the phosphorus. Next question powerhouse of a cell is called Shakti Kendrar Bharal lysosome Golgi body mitochondria none of the above good option mitochondria Next the suicidal bag of the cell is mitochondria lysosome ribosome ne Golgi body এর শুদ্ধ অপশন হ'ব লাইসোজোম হৈছে suicidal bag beriberi disease is caused by vitamin A vitamin B vitamin C and vitamin D শুদ্ধ অপশন vitamin B ৰ অভাৱত beriberi ৰোগ হয় Next night blindness disease is caused by vitamin A vitamin K vitamin C vitamin D night blindness হৈছে vitamin A এর কারণে vitamin A এর অভাবে night blindness হয় Next what is the SI unit of frequency SI unit কি Kelvin Hertz resistance joule শুদ্ধ অপশন
Earth. The chemical name of chemical symbol of copper. COCUCPCR ইয়াৰ শুদ্ধ অপশ্যন হ'ব Hepatitis disease is mainly attack. Hepatitis disease mainly attack করে ক'ত liver, heart, ear and eyes. Right option হ'ব liverত. Hepatitis টো কি এইটো এটা ভাইৰাছ হয় দেই ভাইৰাছ জনিত ৰোগ তো এইখিনিৰ পৰা এতিয়া জেনাৰেল নলেজৰ কোৱেশ্চন আৰম্ভ হ'ব তো which of the following is not a member of SARS Sri Lanka Bangladesh Myanmar India এর শুদ্ধ অপশ্যন কি SARSৰ মুখ্য হ'ব মেম্বাৰ নহয় কোন শ্ৰীলংকা নহয় নে বাংলাদেশ নে ম্যানমাৰ নহয় নে ইন্ডিয়া শুদ্ধ অপশ্যন ম্যানমাৰ নহয় আৰু কোন হয় চাই লওক এবাৰ ইন্ডিয়া হয় সৰি দে নেক্সট বাংলাদেশ শ্ৰীলংকা আফগানিস্তান ভুটান নেপাল মালদ্বীপছ আৰু পাকিস্তান টোটেল এই 8খন দেশ আছে সাৰ্চৰ লগত তো ইয়াৰে ফুল ফৰ্ম কি জানেনে সাউথ এছিয়ান এছ'চিয়েশ্যন ৰিজনেল কোঅপাৰেশ্যন আৰু এটো আৰম্ভণি হৈছিল 8 ডিসেম্বৰ 1985 এইখিনি আপোনালোকে স্ক্ৰিনশ্বট মাৰি থৈ দিব অলিবা লিখি ৰাখিব এডিশনাল এইখিনি কৈ দিছো নেক্সট what is the headquarter of UN UN মানে ইউনাইটেড নেশনৰ হেডকোয়াৰ্টাৰ জেনেভা নিউয়ৰ্ক ডুবাই নৰ্থ কোৰিয়া ইয়াৰে শুদ্ধ অপশ্যন হ'ব নিউয়ৰ্ক আৰু এইটো স্থাপন হৈছিল ইয়াৰ 1945 ত ইউনাইটেড নেশন এইটো মনত ৰাখিব Gibbon Wildlife Sanctuary is located at Gibbon ক'ত আছে চিৰাং ডিব্ৰুগড় কোকৰাঝাৰ নে যোৰহাট ইয়াৰে শুদ্ধ অপশ্যন হ'ব যোৰহাটত Which town is also known as the Manchester of Assam অসমৰ কোনখন ঠাই Manchester of Assam বুলি জানে যোৰহাট শুৱালকুছি ডিফু নে ডিগবৈ শুদ্ধ অপশ্যন হ'ব শুৱালকুছি The film হালধীয়া চৰায়ে বাওধান খাই directed by ভূপেন হাজৰিকা ৰীমা দাস জানু বৰুৱা নে ভবেন্দ্ৰ শইকীয়া কোন হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব জানু বৰুৱা 1988 ৰিলিজ হৈছিল এখন Where is the headquarter of Reserve Bank of India মুম্বাই দিল্লী কলকাতা নে আসাম ৰিজাৰ্ভ বেংকৰ হেড আছে মুম্বাইত মনত ৰাখিব Next, who is the author of the book A Suitable Boy? কোনে লিখিছিল অৰুণজ্যোতি ৰয় বিক্ৰম সেঠ অমৃতা সেন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ শুদ্ধ অপশ্যনটো হ'ব বিক্ৰম সেঠ Next, who is the author of the book Malgudi Days? Amrita Pritam, Amitabh Ghosh, Salman Rushdie, R.K. Narayan. শুদ্ধ উত্তৰ R.K. Narayan. Very, very important. এইটো পৰীক্ষাত প্ৰায় সুধে মনত ৰাখিব Who appointed the chief minister of a state? State এখনৰ chief minister কোনে appoint কৰে? The President of India, Home Minister of India,
Prime Minister of India নে Governor of India? ইয়াৰ শুদ্ধ অপশ্যন হ'ব Governor of India. পলিটিৰ কুৱেশ্যন হয়, চাই থ'ব আহে। Who considered the right to constitutional remedies as a very heart and soul of Indian Constitution? আমাৰ সংবিধানৰ কোনটোক মানে হাৰ্ট এণ্ড সোল বুলি কৈছিলে আৰু কোনে কৈছিলে? দাদাভাই নৱৰোজী কৈছিলে নে জৱাহৰলাল নেহৰু নে ডক্টৰ বি আৰ আম্বেদকাৰ নে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ? ইয়াৰ অপশ্যন শুদ্ধ হ'ব বি আৰ আম্বেদকাৰ। Who considered the right to it heart and soul of Indian Constitution? To শুদ্ধ উত্তৰ হ'ব বি আৰ আম্বেদকাৰ। Next, the Chief Justice and other judges of a high court are appointed by Governor of a state, Prime Minister of India, President of India, Chief Minister of the state. Chief Justice and other judges বিলাকক কোনে appoint কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব President of India. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁলোকক appointed কৰে। Next question, what is the capital of Lakshadweep Island? Lakshadweep Island Panaji, Kavaratti, Port Blair নে Daman? Right answer হ'ব Kavaratti. Next question, Malay is the capital of Thailand, Myanmar, Maldives নে Vietnam? ইয়াৰে শুদ্ধ অপশ্যন হ'ব Maldives হৈছে ইয়াৰে right answer. Next, Thailandৰ ৰাজধানী হৈছে বেংকক আৰু মুদ্ৰা বাট। Next, Myanmarৰ নাইপাইডেও হৈছে কেপিটেল আৰু কিয়াত হৈছে ইয়াৰ মুদ্ৰা। ভিয়েটনামৰ হৈছে হানয় আৰু ডং হৈছে ইয়াৰে কাৰেন্সি এইটো আৰু কেপিটেল। যথেষ্ট ৰাতি হৈছে এতিয়া, গতিকে সেইকাৰণে অলপ কুকুৰবিলাকৰ বিৰাটে হাল্লা আমাৰ ইয়াতে, এইখিনি ইগনৰ কৰি কিনে আপুনি ভিডিঅ'টোত মনোযোগ দিব। Next, the Andaman and Nicobar Islands situated. Andaman and Nicobar Island ক'ত আছে? Arabian Sea, Indian Ocean, Atlantic Ocean, Bay of Bengal? ইয়াৰ শুদ্ধ উত্তৰ Bay of Bengal Andaman আৰু Nicobar Island আছে। The southernmost point of India is একেবাৰে দক্ষিণতম ইন্দিৰা পইণ্ট হৈছে একেবাৰে দক্ষিণতম বিন্দু, আৰু ইন্দিৰা কল এইটো আপোনাৰ নৰ্থ চাইডত একেবাৰে নৰ্থতম বিন্দু বুলি চিন্তা হ'ব, এইটো হ'ব আমাৰ ইন্দিৰা কল আৰু সাউদাৰ্ণমোষ্ট ইন্দিৰা পইণ্ট, মনত ৰাখিব এইটো। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে তো লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব। মোৰ এইটো চেনেলটো হৈছে @9MB ষ্টাডি চাইট এই চেনেলটো। তো আজিলৈকে এৰিছোঁ, তোক লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় অসম।